ফেচবুক লাইভৰ এই অনুষ্ঠানলৈকে আদৰণি জনাইছোঁ আপোনালোক সকলোকে। জেকেট হাতত লৈ আছোঁ। এঘণ্টা পিছত মই দেভোজলৈকে উৰা মাৰিম আৰু মই অলপ আগতে খবৰ লৈছিলোঁ দেভোজত এতিয়া -8 ডিগ্ৰীলৈকে ঠাণ্ডা আছে। আপোনালোকে অনুমান কৰিব পাৰে যে -8 ডিগ্ৰী মানে কিমান ঠাণ্ডা হ'ব। যি নহওক, এটা আমাৰ ৰাজ্যখনৰ বাবে এটা বিৰল গৌৰৱৰ ক্ষণ যে ৱৰ্ল্ড ইকনমিক ফৰামৰ দৰে এখন বিশিষ্ট প্লেটফৰ্মত য'ত নেকি গোটেই বিশ্বৰ উদ্যোগপতিসকল আহে, পলিটিচিয়ানসকল আহে, ইণ্টেলেকচুৱেলসকল আহে, ইকনমিষ্টসকল আহে, তেনেকুৱা এখন প্লেটফৰ্মত এইবাৰ প্ৰতিনিধিত্ব কৰিবলৈ অসমে সুযোগ পাইছে। মই পুনৰ এবাৰ আপোনালোকৰ সকলোৰে শুভেচ্ছা বিচাৰিছোঁ যাতে অসমৰ বিষয়ে, অসমৰ সম্ভাৱনা, অসমৰ সম্পদৰ বিষয়ে মই বিশ্বৰ এই ইকনমিক ফৰামত বা অৰ্থনৈতিক সংস্থাৰ মঞ্চত ৰাজ্যখনৰ সম্ভাৱনা, সম্পদ, মানৱ সম্পদ, গোটেই পৰ্যটনৰ সুবিধা, এই সকলো বিষয়ে যাতে মই ক'ব পাৰোঁ, আপোনালোকৰ শুভেচ্ছা বিচাৰিছোঁ।